তো হেল্ল' সো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আপোনালোকে চাই আছে এক্সপ্ল'ৰাৰ নৱ। মই এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো আজি ইংৰাজী নৱবৰ্ষৰ আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মোৰ নতুন ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম। তো আজিৰ টপিকটো হৈছে যে আপোনালোকৰ এক্সাম, যিটো এক্সাম হ'ব গৈ আছে ফেব্ৰুৱাৰীত হ'ব গৈ আছে আৰু ফেব্ৰুৱাৰী কেনেকুৱা ডেটত হ'ব পাৰে তাৰ ওপৰত অলপ ডিছকাছ কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো 2024 to 2025 যিসকল আছাম পুলিচ ABUB এক্সপিৰিয়েঞ্চ আছে, যিসকলে ফিজিকেল পাছ কৰি ৰাখিছে, তেওঁলোকে এটা ভাল স্ক'ৰ কৰিছে, তো তেওঁলোকক লৈ পেলাই আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। তো তোমালোকে পঢ়ি আছা, তো ভাল কথা, পঢ়ি থাকা, কাৰণ অতি সোনকালেই এক্সাম হ'বলৈ গৈ আছে। মই কিছুমানে ভিডিঅ'ত কমেণ্ট কৰে যে তই কোন হয়, তই কি কাৰণে তই ইমান এটা ভিডিঅ' বনাই দিলে চব নহয়তো, তই নাজানো, তই কোন CM নেকি, কিবা নেকি। আৰে ভাই, মই যোনটো নাজানো মই সেইটো নকওঁতো। মই যোনটো জানো, অলপ মোৰ যোনটোৰ ওপৰত মই অলপ অধ্যয়ন কৰিছোঁ বা যোনটো বিষয়ে মই অলপ চলপ যিকেইটা কিবা জ্ঞান আছে, মই সেইটোৱেতো জনাম তোমালোকক। তো গতিকে যিসকলে বেয়া পায় ভিডিঅ'টো নাচাব, স্কিপ কৰি দিয়ক। আৰু যিসকলে ভিডিঅ'টোৰ পৰা অলপ শিকিম বুলি আহিছে বা জানিম বুলি আহিছে, তেওঁলোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো মোৰ নাম নৱজ্যোতি, মই আছোঁ তিনিচুকীয়া লেখাপানীত। তো প্ৰথমতে আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মেইন কথাটো হৈছে যে কাট অফটোতো বেলেগ এটা, কাট অফৰ মই ভিডিঅ' বনাইছোঁ। তো এইবাৰ হৈ গ'ল ডেট, এতিয়া এক্সাম ডেট হ'ব কেতিয়া, এক্সাম কেতিয়া হ'ব পাৰে তাৰ ওপৰতে অলপ ডিছকাছ কৰোঁ। এতিয়া ফেব্ৰুৱাৰীত যি হ'ল, মামাই যিটো নিউজ দিছিলে, মানে নিজৰ লাইভত আহি পেলাই কৈছিলে যে ফেব্ৰুৱাৰীত সকলো এক্সাম ক্লিয়াৰ কৰিব আৰু ফেব্ৰুৱাৰী লাষ্ট উইকৰ আগত মাৰ্চৰ ফাৰ্ষ্টত চব ৰিজাল্টবিলাক দি ক্লিয়াৰ কৰিব। তো গতিকে সেই ওপৰত চালে আপোনালোকক মই বস্তু এটা দেখাই আছোঁ, আপোনালোকে সেইটো চাই লওক। অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিকেল ফিটনেছ আমি পাছ কৰিলোঁ, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি 13 তাৰিখৰ পৰা হয় হাই ছেকেণ্ডেৰী নে মেট্ৰিকৰ এক্সাম আছে। তো গতিকে তাৰ সময়ত 13 তাৰিখৰ পিছত এক্সামটো হ'ব নোৱাৰে। 13 তাৰিখৰ আগত দুটা ছানডে পৰিব, এটা 2 ফেব্ৰুৱাৰী আৰু এটা 9 ফেব্ৰুৱাৰী। তো আমাৰ যোৱাবাৰ ফৰেষ্টৰ যিসকলে দিছিলে APFত বা ফৰেষ্ট গাৰ্ডৰ যিসকলে এক্সাম দিছিলে, তেওঁলোকৰ গম পাই চাগে, তেওঁলোকৰ যিসকল SI আছিল গ্ৰেড 1, তেওঁলোকৰ হৈছিলে 9 তাৰিখে নে কিমান তাৰিখে, আৰু আমাৰ হৈছিলে 2 তাৰিখে। তো সেইটো দেওবাৰে আছিলে। তো গতিকে তেনেকৈ ওপৰত যদি আমি চাবলৈ যাওঁ, তো এইবাৰো ABUB এক্সামটো ফেব্ৰুৱাৰী 2 তাৰিখে নহ'লে 9 তাৰিখে হ'ব। আৰু মোৰ ফালৰ পৰা অলপ চিয়'ৰ লাগিছে যে 9 তাৰিখে এক্সাম হ'বলৈ গৈ আছে আপোনালোকৰ ফেব্ৰুৱাৰী। তো গতিকে 15 তাৰিখে টেট আছে, জানুৱাৰী 15 তাৰিখে। যিহেতু 15 তাৰিখত টেট হোৱাৰ পিছত, 15 তাৰিখে নে 19 তাৰিখে আছে, গতিকে জানুৱাৰীত টেটটো ক্লিয়াৰ হোৱাৰ পিছত, টেটৰ এক্সামটো হোৱাৰ পিছত, তো আপোনালোকৰ হয়তো কাট অফ লিষ্ট মাৰিব, নহ'লে আপোনালোকৰ এডমিট উলিয়াই দিব লগে লগে। আৰু এক্সামৰ লগে লগে এডমিট ওলোৱাৰ পিছতে ধৰক 15-20 দিনৰ পিছতে এক্সাম পাতিব। তো সেইটো কনফাৰ্ম। তো গতিকে মই এটাই জনাওঁ যে ফেব্ৰুৱাৰী 2 বা 9 তাৰিখে আপোনালোকৰ এক্সামটো হ'বই হ'ব। আৰু মোৰ ফালৰ পৰাতো 100% চিয়'ৰ যে 9 তাৰিখে এক্সামটো হ'ব নিচিনা লাগি আছে। আৰু কাৰণ মাৰ্চত ইমান দেৰিলৈকে নাথাকেগৈ, কাৰণ ভাইবা আছে আৰু ইপিনে SI সকলৰ ফিজিকেল আছে। তো গতিকে আপোনালোকে হয়তো 5 তাৰিখৰ পিছত দিব কাট অফ লিষ্ট, নহ'লে এই 5 তাৰিখৰ পিছত, নহ'লে 15 তাৰিখৰ পিছত কাট অফ লিষ্ট মাৰিব। আপোনালোকে চাই থাকক। আৰু জানুৱাৰী মাহতে কাট অফ লিষ্ট মাৰিব। আপোনালোকে যোনসকলে পাছ কৰিছে এডমিট ডাউনলোড কৰিব পাৰিব। তো এডমিট ডাউনলোড কৰি ল'ব। আৰু কেনেকৈ এডমিট ডাউনলোড কৰিব লাগে মই সেইটো দেখাই দিম পিছত, যেতিয়া হেৰি হ'ব, কাট অফ লিষ্ট মাৰিব। তো বিশেষ একো নাছিলে ভিডিঅ'টো এইটোৱে আছিলে যে আপোনালোকৰ এক্সাম কেতিয়া হ'ব, 9 তাৰিখে নহ'লে 2 তাৰিখে আপোনালোকে চিয়'ৰ ফেব্ৰুৱাৰী, আৰু মাৰ্চলৈ নাথাকেগৈ, ফেব্ৰুৱাৰী 9-2 তাৰিখে এক্সাম হৈ যাব। তো সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে টাটা, বাই বাই।